Hello everyone, মই ধন স্যার সকলকে স্বাগতম জানাইছো স্মার্ট আইএস ফাউন্ডেশনলৈকে আশা কৰো সকলো ভালে আছা as you all know কি যোৱা এটা ক্লাছত আমি স্টার্ট কৰিছিলো প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন তাৰ লগতে প্ৰবেবল কোৱেশ্চন আৰু তাৰ এনসাৰ ডিসকাশন ফৰ APSC মেইনস 2025 যিবোৰ কোৱেশ্চন GS পেপাৰ 5 ৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হ'ব গৈ আছে আজি আমাৰ এই সিরিজটোৰ পার্ট নাম্বার 2 মোৰ লগত তোমালোকৰ যত আজি আমি আকৌ দুটা বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন ডিসকাশন কৰিম বাট এটা বহুত ইম্পৰ্টেন্ট নিউজ তোমালোকৰ কাৰণে আজিৰ সেশনটো স্টার্ট কৰাৰ আগতে মই ক'ব খুজু যে এতিয়াৰ পৰা আমি কি কৰিম যে আমি দুটা কোৱেশ্চন আনিম দুটা কোৱেশ্চন টু কোৱেশ্চন আমি ডিসকাস কৰিম প্ৰতিদিনে দুটা প্ৰশ্ন আমি ডিসকাস কৰিম আৰু এই দুটা প্ৰশ্নৰ এটা প্ৰশ্ন থাকিব ইংলিশত আৰু এটা প্ৰশ্ন থাকিব অসমীয়াত বহুত বেছি ইম্পৰ্টেন্ট একদম ভালদৰে শুনি লোৱা এটা প্ৰশ্ন থাকিব অসমীয়া ভাষাত এটা কথাটো হল এই কাৰণেই এই ডিসিশনটো লোৱা গৈছে যাতে ইংলিশ আৰু অসমীয়া মাধ্যম দুয়োটা মাধ্যমৰে লৰা ছোৱালীৰ সহায় হয় এই সিরিজটোৰ পৰা এই সেশনবোৰৰ পৰা সেই কাৰণে এই ডিসিশনটো লোৱা গৈছে এটা প্ৰশ্ন ইংলিশত আমি ডিসকাস কৰিম এটা প্ৰশ্ন আমি অসমীয়াত ডিসকাস কৰিম আৰু মই তোমালোকৰ ভালৰ কাৰণে এটা বস্তু ক'ব খুজু যে যিবোৰ লৰা ছোৱালীয়ে যিবোৰ ছাত্ৰ ছাত্ৰীয়ে ইংলিশত এক্সাম দিবলৈ গৈ আছে তেওঁলোকে ইংলিশৰ যেটো কোৱেশ্চন আছে হেইটোটো ভালদৰে চাবই তাৰ লগতে অসমীয়া যেটো কোৱেশ্চন আছে সেই কোৱেশ্চনটো তোমালোকৰ কাৰণে হোমৱৰ্ক তোমালোকে চাই লবা তাৰ পিছত তোমালোকে সেই কোৱেশ্চনটো নিজৰ এটা ফ্ৰেমত লিখিবা বহুত ধুনিয়াকে লিখি মোলৈ তোমালোকে হোৱাটছএপত পঠাই দিবা মই সদায় প্ৰতিদিনে মই এটা সময় ছটা কাৰণ এটা সময় উলিয়াব লাগিব ন কাৰণ যেটো ক্লাস থাকে প্ৰতিদিনে সো 6 PM ৰ পৰা 6:45 PM লৈকে সময় দিছো এই সময়খিনিত মই তোমালোকৰ এনসাৰ চেক কৰিম প্ৰতিদিনে হোমৱৰ্ক থাকিব যেতিয়াই এই সিরিজৰ সেশনবোৰ আহে যত আমি GS পেপাৰ 5 ৰ দুটা প্ৰশ্ন ডিসকাস কৰিম এটা ইংলিশত ডিসকাস কৰিম এটা অসমীয়াত ডিসকাস কৰিম ইংলিশৰ লৰা ছোৱালী সকলে ছাত্ৰ ছাত্ৰী সকলে এটা কাম কৰিব লাগিব তোমালোকৰ কাৰণে হোমৱৰ্ক যাতে তোমালোকৰ এনসাৰ ৰাইটিং স্কিল ডেভেলপ হয় তাৰ কাৰণে তোমালোকে এটা কাম কৰিবা যেটো অসমীয়াত আমি ডিসকাস কৰিম যেটো প্ৰশ্ন সেই প্ৰশ্নটো তোমালোকে ইংলিশত নিজৰ মতে ভালদৰে ধুনিয়াকে লিখি যেটো এটো তোমালোকৰ কাৰণে হোমৱৰ্ক সো ধুনিয়াকে অসমীয়া প্ৰশ্নটো যেটো আমি ইয়াত ডিসকাস কৰিম হেতু তোমালোকে ইংলিশত নিজৰ ফ্ৰেমত লিখি তোমালোকে মোলৈ হোৱাটছআপ কৰিবা আৰু মই এইখিনি সময়ৰ ভিতৰত তোমালোকক চেক কৰি তোমালোকক তাৰ ফিডব্যাক দিম তাৰ লগতে যিবোৰ লৰা ছোৱালীয়ে যিবোৰ ছাত্ৰ ছাত্ৰীয়ে অসমীয়াত পৰীক্ষাত লিখিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে কি হ'ব যে যেটো অসমীয়াৰ প্ৰশ্ন আমি ডিসকাস কৰিম হেইটো তোমালোকে চালাই তাৰ লগতে ইংলিশৰ যেটো প্ৰশ্ন আছে হেইটো সোৱাৰ লগতে তোমালোকে এটা কাম কৰিবা তোমালোকৰ কাৰণে এটো হোমৱৰ্ক যে এই ইংলিশৰ প্ৰশ্নটো তোমালোকে যেটো ইংলিশত আমি ডিসকাস কৰিম হেইটো তোমালোকে অসমীয়া ভাষাত নিজৰ ফ্ৰেমত বহুত ধুনিয়াকে লিখিবা লিখি তোমালোকে মোলৈ প্ৰেৰণ কৰিবা হোৱাটছআপত মই তোমালোকক এতিয়া হোৱাটছআপ নাম্বাৰটো দি আছো মোৰ মনত নাই কাৰণে মোবাইলত চাই দিব লাগিব তো মোক অলপ সময় দিয়া Okay, মোৰ WhatsApp number যেটো নম্বৰ তোমালোকে পঠাব লাগিব সেই নম্বৰটো হৈছে 9287987294 so 9287987294 এই নম্বৰটোত WhatsApp কৰি তোমালোকে এনসাৰবোৰ পঠাবা মই নকও যে যদি সময় পোৱা পঠাবাই তেতিয়া তোমালোকৰ এনসাৰ ৰাইটিং স্কিল ডেভেলপ হ'ব তেতিয়া তোমালোকে নিজৰ সপোন পূৰণ কৰিব পাৰিবা সো এই সেশনটোৰ জৰিয়তে এই সিরিজটোৰ জৰিয়তে যেটো আমি কন্টিনিউ কৰিম আজি আমাৰ দ্বিতীয়টো ক্লাস যাতে সকলোৰে কাৰণে লাভ হয় অসমীয়া যিবোৰ এক্সাম দিব গৈ আছে সেইবোৰ ছাত্ৰ ছাত্ৰীৰ কাৰণেও যিবোৰ ইংলিশত দিব গৈ আছে সেইবোৰ ছাত্ৰ ছাত্ৰীৰ কাৰণেও তাৰ কাৰণে এই পদক্ষেপটো লোৱা হৈছে আশা কৰো যেটো মই ইংলিশ আৰু অসমীয়া উভয় বেটছকে মই শিকাম সো তোমালোকৰ যাতে লাভ হয় not the students যি সকলে স্মার্ট আইএস ৰ লগত জড়িত আছে সেইবোৰ ষ্টুডেন্টেও জনে নিজাকে প্ৰিপাৰেচন চলাই আছে যাতে তোমালোকৰ লাভ হয় তাৰ কাৰণে এই পদক্ষেপটো হাতত লৈছো এটা সময় ৰাখিম তোমালোকক 6টা বজাৰ পৰা গধূলি 6:45 লৈ তোমালোকৰ এনসাৰবোৰ চেক কৰিম অসমীয়া ইংলিশ দুয়োটা মাধ্যমৰ জনে যি পঠোৱা আৰু চেক কৰি মই তোমালোকক ফিডব্যাক দিম যে কি চেঞ্জ কৰিব লগা আছে বা কি মডিফাই কৰিব লগা আছে বা কেনেদৰে অলপ ভালদৰে প্ৰস্তুত কৰিব লাগে তোমালোকে প্ৰস্তুত কৰিব লগিয়া আছে তোমালোকে মানে এনসাৰ ৰাইটিংটো নিজৰ ঠিক আছে সো তাৰ কাৰণে এই সিরিজটো আৰম্ভ কৰা গৈছে আই হোপ
ই তোমালোকক বহুত বেছি লাভৱান্বিত কৰিব, তোমালোকৰ কাৰণে বহুত বেছি বেনিফিচিয়েল হ'ব, ভাল হ'ব সকলোৰে। আজিৰ সেশনটো আৰম্ভ কৰোঁ। প্ৰথম যিটো কুৱেশ্যন আছে, আজিৰ যিটো প্ৰথম কুৱেশ্যন আছে সেইটো আমি প্ৰথমতে ইংলিছত ডিছকাছ কৰিম। তো মনত ৰাখিবা, যিবোৰ অসমীয়া ভাষাত যিবোৰ ছাত্ৰ ছাত্ৰীয়ে লিখিব গৈ আছা, তোমালোকৰ কাৰণে এইটো হোমৱৰ্ক। চোৱা প্ৰথম প্ৰশ্নটো কি আছে চোৱা। প্ৰথম প্ৰশ্নটো হিষ্ট্ৰীৰ লগত জড়িত। এই প্ৰশ্নটো 2020 আই থিংক 2020ত সুধিছিল আৰু এইবাৰো বহুত বেছি ইম্পৰ্টেণ্ট, কাৰণ তোমাৰ বুৰঞ্জীৰ লগত জড়িত যিহেতু প্ৰশ্ন, এবাৰ চাই লোৱা প্ৰশ্নটো। প্ৰশ্নটোত কোৱা হৈছে যে এক্সামাইন দ্য হিষ্টৰিকেল ছিগনিফিকেন্স অফ দ্য বুৰঞ্জী এজ এ চ'ৰ্চ অফ মেডিয়েভেল আছাম হিষ্ট্ৰী। মধ্যযুগৰ অসমৰ ইতিহাসৰ ওপৰত ভিত্তি কৰি বুৰঞ্জী কিয় ইমান বেছি ইম্পৰ্টেণ্ট, কিয় ইমান বেছি লাগতিয়াল। হোৱাট ডু দে ৰিভিল এবাউট দ্য পলিটিকেল এণ্ড কালচাৰেল। কৈছে যে আহোম সাম্ৰাজ্যৰ সময়ত ৰাজনৈতিক আৰু সাংস্কৃতিক জীৱনত কিদৰে প্ৰভাৱ পেলাইছিল বুৰঞ্জীয়ে। আমাক কি কৈছে যে আহোম পিৰিয়ডৰ সময়ত ৰাজনৈতিক আৰু সাংস্কৃতিক পলিটিকেল এণ্ড কালচাৰেল লাইফত কেনেদৰে প্ৰভাৱ পেলাইছিল বুৰঞ্জীয়ে। চ' এই যিটো প্ৰশ্ন আছে ইয়াৰ এনচাৰটো এতিয়া আমি ডিছকাছ কৰিম। আই হোপ তোমালোকে ভালদৰে চাবা, আৰু আমাৰ এই যিটো সিৰিজ আহিবলগীয়া মানে যিটো আহি থাকিব, এই বস্তুটোৱে যদি সঁচা অৰ্থত তোমালোকে ভাবা, অলপো যদি তোমালোকৰ অনুভৱ হৈছে যে এই বস্তুটোৱে সঁচা অৰ্থত ইংলিছ আৰু অসমীয়া দুয়োটা মাধ্যমৰ ছাত্ৰ ছাত্ৰীক সহায় কৰিব, তেতিয়াহ'লে এটা লাইক আৰু এবাৰ নিজৰ লগ বন্ধুৰ লগত শ্বেয়াৰ কৰি দিবা। চোৱা ইয়াৰ এনচাৰৰ আৰম্ভণি যিহেতু আহোম বুৰঞ্জীৰ লগত জড়িত হৈ আছে, ঠিক আছে, সেইকাৰণে মই আগতেই কৈছিলোঁ যে প্ৰতিটো মেইনছৰ প্ৰশ্নত এটা মেইন ৱাৰ্ড থাকে বা এটা মেইন লাইন থাকে, এটা টাৰ্ম থাকে, যাৰ চাৰিওফালে গোটেই এনচাৰটো ঘূৰিব। যিহেতু এই যিটো প্ৰশ্ন আছে ইয়াত বুৰঞ্জী সকলোতকৈ ইম্পৰ্টেণ্ট। চ' বুৰঞ্জীৰ ওপৰত ভিত্তি কৰি আমি কি কৰিম, বুৰঞ্জীৰ পৰাই আৰম্ভণি কৰি আমি নিজৰ ইন্ট্ৰডাকশ্যন লিখিম। দ্য বুৰঞ্জী ডিৰাইভ ফ্ৰম, কৈছে যে বুৰঞ্জী ডিৰাইভ ফ্ৰম দ্য টাই আহোম টাৰ্ম। টাই আহোম ৱাৰ্ড হয় বুৰঞ্জী, যাৰ মিনিং হৈছে ষ্ট'ৰ হাউচ অফ দ্য নলেজ, য'ত নলেজ ষ্ট'ৰ হৈ থাকে, ডেট এনলাইটেন্স দ্য ইগনৰেণ্ট। It is the most important historical source বুলি কৈছে। অবভিয়াছলি ইয়াক ক্ৰনিকলছৰ লগত কি কৰা যায়, ক্ৰনিকলছৰ লগত তুলনা কৰা যায়, ক্ৰনিকলছৰ লগত তুলনা কৰা যায়। চ' ইয়াত কৈছে যে ইট ইজ the most important historical sources for understanding the political and cultural landscape of the medieval Assam, as because আমাক medieval আছামৰ লগত জড়িত কৰি সুধিছে, সেইকাৰণে ইন্ট্ৰডাকশ্যনত আমি ডিৰেক্টলি টেক কৰি দিছোঁ যে medieval আছামৰ ৰাজনৈতিক আৰু সাংস্কৃতিক ক্ষেত্ৰখনত বহুত প্ৰভাৱ পেলোৱা দেখা গৈছে, পাৰ্টিকুলাৰলি ডিউৰিং দ্য আহোম ডাইনেষ্টি, যাৰ সময়সীমাটোতো আমি সকলোৱে জানো। চ' ইন্ট্ৰডাকশ্যনটো আমি এনেদৰে আৰম্ভ কৰিম। ফাইন, অ'কে। নেক্সট যদি চাওঁ আমি, এতিয়া চোৱা, সদায় মনত ৰাখিবা যেতিয়া তোমালোকক এটা প্ৰশ্ন সুধিব, তাক যদি তোমালোকে চাৰিওফালৰ পৰা সাঙুৰি তোমালোকে লিখিব পাৰিছা পইণ্ট ৱাইজ বহুত ধুনীয়াকৈ চিষ্টেমেটিকেলি, তেতিয়াহ'লে তোমালোকৰ এটা পজিটিভ ইম্পেক্ট অবভিয়াছলি ডিৰেক্টলি পৰি যায় নিজৰ এনচাৰ ৰাইটিঙত। চোৱা ক্লাছিফিকেশ্যন এণ্ড নেচাৰ অফ দ্য বুৰঞ্জী, যিহেতু বুৰঞ্জীৰ প্ৰভাৱৰ কথা সুধিছে আমাক, তো আমি প্ৰথমতে চাই ল'ম যে বুৰঞ্জীক আমি কি কি ধৰণে ক্লাছিফাই কৰোঁ, আৰু সেই ক্লাছিফাই কৰা বুৰঞ্জী বা সেই টাইপ অফ বুৰঞ্জীবোৰে কেনেদৰে প্ৰভাৱ পেলায়। ঠিক আছে, ক্লাছিফিকেশ্যন এণ্ড নেচাৰ অফ বুৰঞ্জী বুলি কৈছে। টাইপ, প্ৰথমতে টাইপ চাওঁ। চোৱা লেলিক বুৰঞ্জী, কিছুমান জেগাত ইয়াত লাইলেখ বুৰঞ্জী বুলিও কোৱা যায়, ঠিক আছে, লাইলেখ বুৰঞ্জী বুলিও কোৱা যায়, বা কেতিয়াবা লেলিক বুৰঞ্জী বুলিও জনা যায়। লেলিক বুৰঞ্জী বা লাইলিক বুৰঞ্জী কি হয়, লাইলিখ বুৰঞ্জী বা লাইলিখ বুৰঞ্জী কি হয়, যে এই বুৰঞ্জীখনে এজ এ হোল কি কৰে, গোটেই বস্তুবোৰ সাঙুৰি লয়, এণ্টায়াৰ এটা সময় সাঙুৰি লৈ কিনে এই বুৰঞ্জীবোৰত তাৰ বিষয়ে উল্লেখ থাকে। চ' এক্সটেনচিভ একাউণ্ট বুলি কৈছে, কাভাৰিং দ্য পলিটিকেল ইভেণ্ট, ৰাজনৈতিক ইভেণ্টক কাভাৰ কৰি একদম সমূলি এজ এ হোল যিখন বুৰঞ্জীত উল্লেখ থাকে তাক লাইলিত বুৰঞ্জী বা লেলিখ বুৰঞ্জী বুলি জনা যায়। নেক্সট চাওঁ লিড বুৰঞ্জী। এতিয়া লিড বুৰঞ্জী কি হয়, লিড বুৰঞ্জীত সৰু সৰু ইভেণ্টবোৰ ছিংগল ইভেণ্ট নেৰেট কৰা যায়। কি কৰা যায়, ছিংগল ইভেণ্টবোৰ নেৰেট কৰা যায়। চোৱা শ্বৰ্টাৰ নেৰেটিভছ, অনলি ফ'কাছিং ইন দ্য ছিংগল ইভেণ্ট। ফাইন, চকৰি ফেটি বুৰঞ্জীৰ কথা কৈছে। ইট ৱাজ বেছড অন এডমিনিষ্ট্ৰেটিভ ৰেকৰ্ডছ অফ অফিচিয়েলছ, ঠিক আছে, অফিচিয়েলছবোৰৰ এডমিনিষ্ট্ৰেটিভ কেনেদৰে এডমিনিষ্ট্ৰেটিভ চিষ্টেম কেনেকুৱা আছিল তাৰ ওপৰত ভিত্তি কৰি, অফিচিয়েলছবোৰৰ এডমিনিষ্ট্ৰেটিভ চিষ্টেম কেনেকুৱা আছিল তাৰ ওপৰত ভিত্তি কৰি চকৰি ফেটি বুৰঞ্জী লিখা গৈছিল। চ' প্ৰথমতে আমি টাইপ এনেকুৱা ধৰণে লিখি ল'ব লাগিব, আমি ক্লাছিফাই কৰি দেখুৱাব লাগিব, বিকজ এজ এ হোল বুৰঞ্জীৰ কথা সুধিছে আৰু এজ এ হোল বুৰঞ্জীয়ে কেনেদৰে প্ৰভাৱ পেলাই সুধিছে। চ' আমি প্ৰথমতে টাইপ লিখি লোৱা বহুত বেছি ইম্পৰ্টেণ্ট, ঠিক আছে। আই হোপ তোমালোকে এই বস্তুখিনি ভালদৰে বুজি পাইছা। এতিয়া চোৱা লেংগুৱেজৰ ওপৰতো আমি প্ৰাধান্য দিব লাগিব, যে লেংগুৱেজ কি কি ব্যৱহাৰ হৈছিল। অবভিয়াছলি আমাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট প্ৰাধান্য দিয়াটো লেংগুৱেজ, কি কি ভাষাত বুৰঞ্জী লিখা গৈছিল।
তো আমি ইয়াত শৰ্টলি দুটা লাইন লিখিছো যে আৰ্লি বুৰঞ্জী was written in Thai Ahom language আৰু পিছৰ ফালে কি হৈছিল সুং মুঙৰ সময়ৰ পৰা they were translated and written in Assamese language ঠিক আছে তো আমি ল্যাঙ্গুৱেজৰ যেটো সাইড আছিল হেতু আমি শো কৰিবলৈ চেষ্টা কৰিছো বা আমি এক্সামিনাৰক দেখুৱাবলৈ চেষ্টা কৰিছো অথেন্টিসিটি আৰু কম্পাইলেশন কৈছে এটা অথেন্টিসিটি কিমান অবিয়াসলি সোৱা যদি তুমি মেডিয়েভল অসমৰ আগৰ ফালে সোৱা এনশিয়ান অসমত সোৱা তেতিয়ালে আমি সোর্স যদি চাও আমি প্ৰাচীন অসমৰ সোর্স যদি চাও আমি গম পাও যে যেটো নিউমেছমেটিক সোর্স হেতু মোস্ট অথেন্টিক সোর্স আছিল কিন্তু যেতিয়ালৈ বুৰঞ্জী আহা নাছিল ঠিক আছে প্ৰাচীন অসমত নিউমেছমেটিক সোর্স মানে স্টাডি অফ কইন্স হেতু মোস্ট অথেন্টিক সোর্স আছিল যেতিয়ালৈ বুৰঞ্জী আহা নাছিল যেতিয়ালৈ আহোম আহা নাছিল হয় নহয় তো অথেন্টিসিটিৰ কথা হদিলে কি ক'ব লাগিব আমি যে মোস্টলি অফিচিয়েল আৰু এনোনিমাস হয় ৰিটেন বাই ৰয়েল অফিচাৰ্স যেনেকুৱা গান্ধীয়া ফুকনে লিখিছিল গান্ধীয়া ফুকন নামটো মনত থাকিব তোমালোকৰ অবিয়াসলি মই এটা সৰু 5 সেকেন্ডৰ এটা বস্তু কৈ লও যে যেতিয়া মই গান্ধীয়া ফুকন নামটো প্ৰথমতে একদম আৰম্ভণিতে যেতিয়া মই গান্ধীয়া ফুকন নামটো মনত ৰাখিব লাগিছিল তাৰ দুদিন আগতে মই পঢ়াৰ দুদিন আগতে কি হৈছিল মই মানি হিষ্ট চাই লৈছিলো তো মানি হিষ্টত এজন নাম আছিল এনেকুৱা এটা সিমিলাৰ নাম আছিল মই পাহৰি থাকিলো তো তাৰ পৰা ডাইৰেক্টলি মনত থাকি গল বাৰু যে কি ন গান্ধীয়া ফুকন ৰয়েল অফিচাৰছে লিখিছিল ৰেগুলাৰলি স্ক্ৰুটিনাইজড বাই দা ষ্টেট স্ক্ৰুটিনি কৰা গৈছিল ৰেগুলাৰলি ঠিক আছে সো তেনেকুৱা ধৰণে আমি অথেন্টিসিটি আৰু কম্পাইলেশনত আমি এনেদৰে দৰ্শাব পাৰো ফাইন হিষ্টৰিকেল সিগনিফিকেন্স বুৰঞ্জীৰ হিষ্টৰিকেল সিগনিফিকেন্স কি হয় সোৱা political chronicles বুলি ইয়াক কোৱা যায় it provide details accounts of political event যেনেকুৱাকৈ war হৈ যাওক ডিপ্লোমেসি হৈ যাওক ইন্টাৰনেশনাল ৰিলেশন হৈ যাওক সেই সময়ৰ সো এই গোটেইবোৰ বস্তু ডিটেইলড ধৰণত কভাৰ কৰা যায় এক্সাম্পল আমাক দি দিছে যে কামৰূপৰ বুৰঞ্জী ডকুমেন্ট কনফ্লিক্ট উইথ দ্য মুগলছ কামৰূপৰ বুৰঞ্জীত মুগলৰ লগত যি কনফ্লিক্ট হৈছিল আহোমসকলৰ তাৰ বিষয়ে দৰ্শোৱা আছে তুংখুঙীয়া বুৰঞ্জী দ্যাট ৰিফ্লেক্ট দ্য আহোম পলিটিক্যাল ডিক্লাইন তুংখুঙীয়া বুৰঞ্জী 1696 ত কম্পাইল কৰা গৈছিল ঠিক আছে তো তুংখুঙীয়া বুৰঞ্জী কেনেদৰে দৰ্শাই কি দৰ্শাই তাৰ বিষয়ে উল্লেখ পাও আমি সো দিজ আৰ দ্য এক্সাম্পল আৰু যদি এক্সাম্পল দিব পাৰা তোমালোকৰ কাৰণে বেছি ভাল বহুত ভাল ইম্প্যাক্ট এটা পেলাব তোমালোকৰ এনসাৰত ফাইন মিলিটাৰী হিষ্ট্ৰী বুৰঞ্জীয়ে মিলিটাৰী হিষ্ট্ৰীত মিলিটাৰী হিষ্ট্ৰী কেনেকুৱাকৈ দৰ্শাই বা কি প্ৰভাৱ পেলাই মিলিটাৰী হিষ্ট্ৰীত সো বুৰঞ্জী ৰেকৰ্ড সিগনিফিকেন্ট বেটেলছ আমি এক্সাম্পল লিখিব পাৰো যে হৰাইঘাটৰ যুদ্ধৰ বিষয়ে আমি বুৰঞ্জীৰ পৰা গম পাবলৈ সক্ষম হৈছো লাচিত বৰফুকনৰ লিডাৰশিপ কেনেকুৱা আছিল মোগলৰ লগত যুদ্ধত ৰাম সিংৰ লগত যুদ্ধত আমি বুৰঞ্জীৰ পৰাই গম পাবলৈ সক্ষম হৈছো ষ্ট্ৰেটেজি কেনেকুৱা আছিল সেই সময়ত আহোম সেনাপতি বা সৈন্যসকলৰ লিডাৰশিপ ৰোল কেনেদৰে আদায় কৰিছিল আহোম সেনাপতিসকলে মিলিটাৰী ইনোভেশন প্ৰিজাৰ্ভ কেনেদৰে কৰিছে তো এই গোটেই বস্তুবোৰ বুৰঞ্জীয়ে আমাক দেখুৱাই সোশিয়েল মুভমেন্ট আৰু কনফ্লিক্টৰ বিষয়েও মোৱামৰীয়া বিদ্ৰোহ 1769 ৰ পৰা যে আৰম্ভ হৈছিল তাৰ বিষয়েও আমি বুৰঞ্জীৰ পাঠৰ পৰা বা বুৰঞ্জীৰ পাঠত ভুমুকি মাৰি আমি গম পাবলৈ সক্ষম হওঁ মোৱামৰীয়া বিদ্ৰোহৰ কথা কৈছে সো এই গোটেইবোৰ বস্তু আমি সেগমেন্ট ওয়াইজত আমি গোটেই বস্তুবোৰ খাঙুৰি লবলৈ চেষ্টা কৰিছো যে হিষ্টৰিকেল সিগনিফিকেন্স কি আছে পলিটিক্যাল ক্ৰনিকলস বুলি আমি তাক ক'ব পাৰো মিলিটাৰী হিষ্ট্ৰীৰ লগত আমি তাক ৰিলেট কৰিছো সোশিয়েল মুভমেন্টছ এণ্ড কনফ্লিক্টৰ লগত আমি ৰিলেট কৰিছো আহোমৰ সময়ত বুৰঞ্জীক ঠিক আছে তো এনেদৰে আমি গোটেই বস্তুখিনি হাঙুৰি লবলৈ চেষ্টা কৰিছো ইম্পৰ্টেন্ট ঠিক আছে এজ এ হোল আমাক বুৰঞ্জীৰ কথা সুধিছে ন সো ডিপ্লোমেটিক ৰিলেশন বুৰঞ্জী যেনেকুৱাকৈ কাছাৰী বুৰঞ্জী জয়ন্তীয়া বুৰঞ্জী ত্ৰিপুৰা বুৰঞ্জী ই কি কৰিছিল সেই সময়ৰ ডিপ্লোমেসিবোৰ শো কৰিছিল বা ইন্টাৰনেশনাল ৰিলেশন কি আছিল ইন্টাৰষ্টেট ৰিলেশন কি আছিল তাক দেখুৱাবলৈ চেষ্টা কৰিছিল আৰু এতিয়া আমি তাৰ বিষয়ে বুৰঞ্জীৰ পৰাই গম পাবলৈ সক্ষম হওঁ কালচাৰেল ইন্টিগ্ৰেশন সাংস্কৃতিক ইন্টিগ্ৰেশন কেনেদৰে সংস্কৃতি একলগ হৈছিল আমি বুৰঞ্জীৰ পৰাই গম পাওঁ যে তাই আহোমসকল আহি অসমৰ যি নেটিভ কালচাৰ আছে তাৰ লগত কেনেদৰে মাৰ্জ হৈ গৈছিল এই গোটেইবোৰ বস্তু আমি বুৰঞ্জীৰ পৰাই গম পাবলৈ সক্ষম হওঁ ডেছক্ৰাইব দ্য এছিমিলেশ্যন অফ টাই আহোম এণ্ড ইণ্ডিজিনিয়াছ আছামিজ কালচাৰ তাৰ বিষয়ে আমি ক'লো ডেপিক দ্য গ্ৰেজুৱেল এডপশ্যন লাহে লাহে যেতিয়া হিন্দু প্ৰেক্টিছ এডপ্ট কৰিবলৈ আৰম্ভ কৰিলে আহোম ৰজাসকলে ইয়াৰ বিষয়েও এই কালচাৰেল ইন্টিগ্ৰেশন সাংস্কৃতিক ইন্টিগ্ৰেশনৰ বিষয়েও আমি বুৰঞ্জীৰ পৰাই গম পাবলৈ সক্ষম হওঁ কলোনিয়েল ট্ৰানজিশন তৃতীয় বিয়ান্নবু
marked the end of the Ahom rule and onset of the British administration. So colonial transition কেনেকুৱাকে British rule আৰম্ভ হৈছিল ইয়াৰ বিষয়েও আমি বুৰঞ্জীৰ পৰাই গম পাবলৈ সক্ষম হওঁ সো এই গোটেই বস্তুবোৰ হাঙুৰি আমি লৈছো এই প্ৰশ্নৰ উত্তৰত ঠিক আছে আই হোপ তোমালোকে ইয়াৰ পৰা বহুত বেছি লাভ পালা কন্ট্ৰিবিউশন বাই লেটাৰ হিষ্টৰিয়ান দিস ইজ অলসো ইম্পৰ্টেন্ট সো আমি গৈ যেতিয়া আমাক সুধিছে আমি আমাক যিখিনি বস্তু সুধিছিল আমি তাৰ এনসাৰটো তো দিলুৱে তাৰ লগতে আমি হেখৰ ফলে এই বস্তুটো দৰখাইছো যাতে আমি এটা নাম দিব পাৰো এসকে ভুয়া ডাঙৰীয়াৰ নাম আমি যাতে হাঙুৰি ল'ব পাৰো তাৰ কাৰণে আমি কন্ট্ৰিবিউশন বাই দ্য লেটাৰ হিষ্টৰিয়ানছ বুলি এটা পইণ্ট দিছো য'ত আমি লিখিছো যে বুদ্ধিজীৱী যেনেকুৱাকে বুদ্ধিজীৱী স্কলাৰ্ছ যেনেকুৱাকে এসকে ভুয়া edited and publish key texts যেনেকুৱাকে দেউধাই অসম বুৰঞ্জী 1931 য'ত প্ৰিজাৰ্ভিং দিস ইনভেলুয়েবল ক্ৰনিকলছ ফৰ মডাৰ্ণ ৰিসাৰ্চ ঠিক আছে তো ইয়াৰ তেওঁৰ বিষয়েও আমি ডাঙৰীয়াৰ বিষয়ে এসকে ভুয়া ডাঙৰীয়াৰ বিষয়ে আমি হাঙুৰি লৈছো এই বস্তুবোৰে কি কৰে অলপ বেছি ভাল প্ৰভাৱ এটা পেলায় বা ইম্প্যাক্ট এটা পেলায় কনক্লুজনত আমি ফাইনালি বুৰঞ্জীৰ বিষয়ে লিখিম যে কেনেদৰে বুৰঞ্জীয়ে সাংস্কৃতিক আৰু ৰাজনৈতিক ক্ষেত্ৰখনত বহুত প্ৰভাৱ পেলাইছে মধ্যযুগৰ অসমৰ ইতিহাসত বুৰঞ্জী সাৰ্ভ নট মেয়াৰলি এজ হিষ্টৰিকেল ৰেকৰ্ডছ বাট এ কালচাৰেল মিৰৰ্ছ অফ মধ্যযুগৰ অসম মেডিয়েভেল আসাম দে প্ৰভাইড এ ৰেয়াৰ ইণ্ডিজিনিয়াছ পাৰ্সপেক্টিভ statecraft কেনেকুৱা আছিল warfare কেনেকুৱা আছিল diplomacy কেনেকুৱা আছিল societal evolution under the Ahoms কেনেকুৱা আছিল এই গোটেই বস্তুবোৰ শো কৰিবলৈ সক্ষম হৈছে the rich narrative tradition combined with factual documentation makes them a unique and indispensable source in the reconstruction of the Ahoms বা Assam's part আমি তাক reconstruct কৰিবলৈ সক্ষম হৈছো with the help of বুৰঞ্জী তো এই বস্তুখিনিৰ জৰিয়তে আমি যিখিনি আমাক সুধিছে তাৰ লগতেও আমি নিজৰ যেটো এনসাৰ হেতু বহুত ভালদৰে উপস্থাপন কৰিবলৈ চেষ্টা কৰিছো আই হোপ তোমালোকে এই কোৱেশ্চনটোৰ পৰা বহুত বস্তু বুজি পালা আৰু যদি এনেকুৱা ধৰণৰ কিবা পিছলৈ এইবাৰ মেইনছত যদি তোমালোকে কোৱেশ্চন পোৱা আই হোপ তোমালোকে ভালদৰে লিখিবলৈ সক্ষম হবা ঠিক আছে সো ইংলিছৰ যেটো কোৱেশ্চন আছিল বহুত ষ্টেটিক কোৱেশ্চন আজি ইংলিছৰ যেটো কোৱেশ্চন আমি এটা ষ্টেটিক এটা কারেন্ট এফেয়ার্সৰ লগত জড়িত প্ৰতিদিনে কোৱেশ্চন লৈ আহিম আজি যেটো ষ্টেটিক কোৱেশ্চন আছিল সেই কোৱেশ্চনটো ইংলিশ স্টুডেন্টস খিনিৰ লগত আমি ডিসকাস কৰিলো আৰু অসমীয়া স্টুডেন্ট খিনিৰ লগত কৰিলো আৰু অসমীয়া স্টুডেন্ট খিনিৰ কাৰণে এইটো মোৰ তোমালোকৰ ওপৰত আশা এইটো তোমালোকৰ ওপৰত মোৰ মই মানে আশা কৰিছো এইটো তোমালোকৰ ওপৰত যে তোমালোকে এই কোৱেশ্চনটো অসমীয়াত ধুনিয়াকে উপস্থাপন কৰি নিজৰ আইডিয়া মতে নিজে ফ্ৰেম কৰি ইয়াৰ উত্তৰটো মোলৈ হোৱাটসঅ্যাপ নাম্বাৰ যেটো মই দিলো হেতু তোমালোকক সেই নাম্বাৰটো তোমালোকে পঠাই দিবা ঠিক আছে এতিয়া হও আমি নেক্সট যেটো কোৱেশ্চন আছে আজি সেই কোৱেশ্চনটো লৈ আৰু এই যেটো সেকেন্ড কোৱেশ্চন হ'ব গৈ আছে ন এই সেকেন্ড কোৱেশ্চনটো অসমীয়া ছাত্ৰ ছাত্ৰী সকলৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট কাৰণ আমি অসমীয়াত ডিসকাস কৰিম ইয়াত আৰু লগতে মই ক'ব খুজু যিবোৰ ছাত্ৰ ছাত্ৰী ইংলিছত নিজে এবাৰ মেইনস লিখিম বুলি ভাবিছে তোমালোকৰ কাৰণে এটাই অনুৰোধ যে এই কোৱেশ্চনটো তোমালোকে নিজে ফ্ৰেম কৰিবা ইংলিছত ফ্ৰেম কৰিবা ফ্ৰেম কৰি মোলৈ হোৱাটসঅ্যাপ নম্বৰত পঠাবা যেটো হোৱাটসঅ্যাপ নম্বৰ মই অলৰেডি তোমালোকক প্ৰভাইড কৰিছো সো দ্য সেকেন্ড কোৱেশ্চন ইজ ইয়াত আছে যে ডিসকাস দ্য মেজৰ থ্ৰেট টু দ্য বায়োডাইভাৰ্চিটি অফ ইন আসাম কৈছে অসমৰ জৈৱ বৈচিত্ৰ্যৰ ভাবুকিসমূহৰ ওপৰত আলোচনা কৰিব দিছে আমাক ঠিক আছে অসমৰ জৈৱ বৈচিত্ৰ্যৰ মুখ্য ভাবুকিসমূহ আলোচনা কৰিব দিছে আৰু তাৰ সংৰক্ষণত উপযুক্ত উপায়সমূহ কি আছে আমাক উল্লেখ কৰিব দিছে ফাইন বুজি পালা ওকে sorry so আমাক কৈছে যে অসমৰ জৈৱ বৈচিত্ৰ্যৰ মুখ্য ভাবুকিসমূহ আলোচনা কৰিব দিছে আৰু সংৰক্ষণৰ উপযুক্ত উপায়সমূহ আমাক উল্লেখ কৰিব দিছে সো এই যেটো প্ৰশ্ন আছে এই প্ৰশ্নৰ আৰম্ভণি যেহেতু আমাৰ বায়ো বা জৈৱ বৈচিত্ৰ্যৰ ওপৰত মেইন যেটো আমি যদি কোৱেশ্চনটো পঢ়ি যাওঁ আমি গম পাওঁ যে অসমৰ জৈৱ বৈচিত্ৰ্য ইয়াৰ মেইন কি হয় ওয়ার্ড হয় আৰু ইয়াৰ চাৰিওফালে গোটেই বস্তু ঘূৰিব ঠিক আছে সংৰক্ষণ কেনেকৈ কৰিম আমাক সুধিছে উপযুক্ত উপায়সমূহ আমি উল্লেখ কৰিব লাগিব সো মেইন শব্দ যেটো হ'ব অসমৰ জৈৱ বৈচিত্ৰ্য ইয়াৰ জৰিয়তেই আমি কি কৰিম আমাৰ নিজৰ যেটো ইন্ট্ৰো আছে ইন্ট্ৰোডাকশন হেতু আৰম্ভ কৰিম সো এনসাৰত চোৱা অসম ভাৰতবৰ্ষৰ ক'ত পৰে ইণ্ডো বৰ্মা জৈৱ বৈচিত্ৰ্য হটস্পটৰ অংশ ঠিক আছে সো ইণ্ডো বৰ্মা বায়োডাইভাৰ্চিটি হটস্পট যদি তুমি এৰিয়াটো চোৱা মই এখানে ফটোখন লৈ আহিছো যাতে তোমালোকৰ সুবিধা হয় ইণ্ডো বৰ্মা বায়োডাইভাৰ্চিটি হটস্পট যিখিনি ৰেড এৰিয়া তোমালোকে দেখিছা ইণ্ডো বৰ্মা বায়োডাইভাৰ্চিটি হটস্পট মানে ইণ্ডো বৰ্মা জৈৱ বৈচিত্ৰ্য হটস্পটৰ অংশ অসম তাৰ ভিতৰতেই পৰে ইয়াত নানা প্ৰজাতিৰ উদ্ভিদ আৰু জীৱ-জন্তুৰ বাস আছে
ঠিক আছে দেখিবলৈ পাওঁ কিন্তু বিগত কেইবছৰমান ধৰি মানৱ সৃষ্ট কাৰণ আৰু প্ৰাকৃতিক প্ৰক্ৰিয়া দুয়োটাৰ উল্লেখ আছে ইয়াত এটা আছে মানৱ সৃষ্ট কাৰণ আৰু প্ৰাকৃতিক প্ৰক্ৰিয়া ন্যাচাৰাল কাৰণো আছে আৰু হিউম্যান মেড কাৰণো আছে যাৰ ফলত আমাৰ যি বায়োডাইভাৰ্সিটি আছে জৈৱ বৈচিত্ৰ্য আছে ইয়াৰ ওপৰত ভাবুকি আহিছে বা ইয়াৰ পতন লাহে লাহে হ'বলৈ আৰম্ভ কৰিছে সো প্ৰথম যেহেতু আমাক বায়োডাইভাৰ্সিটি আৰু তাৰ চ্যালেঞ্জবোৰৰ কথা সুধিছে ঠিক আছে কি বস্তুৱে তাত প্ৰভাৱ পেলাইছে বুলি সুধিছে সো আমি নিজৰ ইন্ট্ৰোডাকশনটো হে হিচাপত এজ এ হোল আমি জৈৱ বৈচিত্ৰ্য আৰু তাত কেনেদৰে মানৱ সৃষ্টকৰণৰ প্ৰাকৃতিক কাৰণসমূহে প্ৰভাৱ পেলাইছে তাৰ ওপৰত আমি নিজৰ ইন্ট্ৰোডাকশনটো আৰম্ভ কৰিম ফাইন অসমৰ জৈৱ বৈচিত্ৰৰ মুখ্য ভাবুকিসমূহ যেহেতু আমাক ভাবুকি সুধিছে সো আমি আৰম্ভ কৰিছো যে অসমৰ জৈৱ বৈচিত্ৰ্য বা বায়োডাইভাৰ্সিটিৰ মেইন মুখ্য ভাবুকি কি আছে সো নম্বৰ 1 ত চোৱা বন উচ্ছেদ আৰু বাসস্থান হ্ৰাস লাহে লাহে কি হৈছে বিভিন্ন কাৰণত এগ্ৰিকালচাৰেল কাৰণ হৈ যাওক কৃষিজনিত কাৰণ হোক বা বসতি জনিত কাৰণ হোক বা উন্নয়নৰ ডেভেলপমেন্টৰ কাৰণেই হোক কি হ'বলৈ আৰম্ভ কৰিছে বন উচ্ছেদ বহু ক্ষিপ্ৰতাৰে হৈ আছে তাৰ লগতে বাসস্থান হ্ৰাস পাইছে ঠিক আছে তো আমি ইয়াত লিখিছো বন উচ্ছেদ আৰু বাসস্থান হ্ৰাস লগতে চোৱা কৃষি বসতি আৰু উন্নয়নৰ বাবে বন উচ্ছেদ কাৰ্বি আংলং আৰু ডিমা হাছাও আদি অঞ্চলত অবৈধ কাঠ কটা এক্সাম্পল আমি দিবলৈ সক্ষম হৈছো ইয়াত ঠিক আছে আমি স্পেসিফিকলি মেনশন কৰিছো যে কাৰ্বি আংলং আৰু ডিমা হাছাওত কি হৈছে অবৈধ কাঠ কাটা গৈ আছে বা কটা গৈ আছে কিহৰ কাৰণে যাতে কৃষি ভিত্তিক উন্নয়ন কৰিব পৰা যায় বা বসতিৰ কাৰণে বা তোমাৰ ইকোনমিক ডেভেলপমেন্টৰ কাৰণে বা ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্টৰ কাৰণেও এনেকুৱা বন উচ্ছেদ বা বাসস্থান লাহে লাহে হ্ৰাস পাবলৈ আৰম্ভ কৰিছে বন্য আৰু ভূমিক্ষয় ঠিক আছে বন্য আৰু ভূমিক্ষয় কিহৰ কাৰণে হৈছে ব্ৰহ্মপুত্ৰত যি ৰেগুলাৰলি ফ্লাড আহি থাকে তাৰ কাৰণে ভূমিক্ষয় হৈছে সো ব্ৰহ্মপুত্ৰৰ বাৰ্ষিক বন্যাই কাজিৰঙা আদি ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষতি সাধন কৰি আছে নদীৰ ক্ষয়ত বন্যপ্ৰাণীৰ বাসস্থান ভাঙি পৰে দিস ইজ অলসো ওয়ান অফ দ্য ৰিজন হয় না নহয় নদীৰ যে ইনষ্টেন্ট ফ্লাড হয় তাৰ কাৰণে কি হৈ যায় এই যে তৎক্ষণাত বানপানী হৈ যায় বৰ্তমান সময়ত গ্লেচিয়াৰ মেল্টৰ কাৰণেও আমি যোৱা ক্লাছত এটা পঢ়িছিলো আমি যোৱা ক্লাছত যে কুৱেশ্যন পঢ়িছিলো তাত ডিসকাস কৰিছিলো সো ইয়াৰ ফলতো কি হয় যে প্ৰাণীৰ যিবোৰ বাসস্থান আছে সেইবোৰ ভাঙি যায় যিবোৰে কি কৰে অসমৰ জৈৱ বৈচিত্ৰ্যত হানি আনে চোৰাং চিকাৰী আৰু অবৈধ বন্যপ্ৰাণী ব্যৱসায় চোৱা আমি এজ এ হোল সাঙুৰি ল'বলৈ চেষ্টা কৰিছো যে চোৰাং চিকাৰী অবৈধ বন্যপ্ৰাণী ব্যৱসায়ৰ ওপৰতো আমি পইণ্ট এটা আমি স্পেসিফিকলি মেনশন কৰিছো যত আমি লিখিছো যে কাজিৰঙাৰ গড় আৰু শোণিতপুৰৰ হাতীৰ ওপৰত ব্যাপক হুমুকি আহিছে বন্যজীৱৰ অংগৰ অবৈধ ব্যৱসায় আৰম্ভ হৈছে ঠিক আছে বৰ্তমান সময়ত যদিও কমিছে বাট এই সময়খিনিত তোমালোকে এই যেটো কোৱেশ্চন আছে ন পিছৰ ফলে তোমালোকে বৰ্তমান সময়ত চৰকাৰে কি ধৰণৰ স্কিম হাতত লৈছে কি ধৰণৰ ইনিচিয়েটিভ হাতত লৈছে যাৰ কাৰণে চোৰাং চিকাৰীৰ যেটো মাত্ৰা আছে এটো কমিছে আৰু অবৈধ বন্যপ্ৰাণী ব্যৱসায়ৰ যেটো মাত্ৰা আছে এটো লাহে লাহে হ্ৰাস হ'বলৈ আৰম্ভ হৈছে বৰ্তমান সময়ত গড় হত্যা বন্ধ হৈছে অলমোস্ট বৰ্তমান সময়ত সো এইবোৰ মেনশন কৰিব পাৰা যদি তোমালোকে বিচাৰা অলপ চলপকে ঠিক আছে লগতে চোৱা অবৈধ দখল আৰু মানুহ বন্যপ্ৰাণী সংঘৰ্ষত তোমালোকে এটা বস্তু মেনশন কৰিব পাৰা যে হাতী আৰু মানুহৰ সংঘৰ্ষ ৰোধ কৰিবৰ কাৰণে অসম চৰকাৰে কি ব্যৱস্থা হাতত লৈছে দীপৰ বিল আদিৰ ক্ষেত্ৰত বন আৰু জলশয় দখলদাৰী বুলি কৈছে জনসংখ্যা বৃদ্ধি আৰু বন সংকোচনৰ ফলত সংঘৰ্ষ বৃদ্ধি সো এই এনেকুৱা ধৰণৰ বস্তুবোৰ তোমালোকে টানি আনি নিজে পইণ্ট আউট কৰিব পাৰা এজ বিকজ আমাক সুধিছে আমাক প্ৰশ্নতে তেনেকুৱাকে সোধা গৈছে দুখন আৰু জলবায়ু পৰিৱৰ্তন This is also one of the reasons যাৰ কাৰণে কি হৈছে বায়োডাইভাৰ্সিটিত প্ৰভাৱ পৰিছে দীপৰ বিল ভৰলু আদি নদীত কল কাৰখানাৰ দুখন ঠিক আছে বৰষুণৰ ধাৰা পৰিৱৰ্তনৰ ফলত উদ্ভিদ আৰু পক্ষী প্ৰভাৱিত হোৱা দেখা গৈছে এনেকুৱা ধৰণৰ তোমালোকে পইণ্ট কি কৰিব পাৰা কোট কৰিব পাৰা সংৰক্ষণৰ উপযুক্ত উপায় তো আমাক প্ৰশ্নত এইটো সুধিছে সেকেন্ড দ্বিতীয় লাইনটো তা প্ৰশ্নত সুধিছে যে সংৰক্ষণৰ কাৰণে আমি কি ধৰণৰ উপযুক্ত উপায় লব পাৰো প্ৰথমত চোৱা সংৰক্ষিত অঞ্চল শক্তিশালী কৰা সংৰক্ষিত অঞ্চল কি কৰিব শক্তিশালী কৰা বাফাৰ জোন আৰু ইকো সংবেদনশীল অঞ্চল সৃষ্টিৰ কঠোৰ ব্যৱস্থাপনা হাতত লব লাগে আমি কাজিৰঙা আৰু মানহৰ বাহিৰেও নতুন সংৰক্ষিত অঞ্চলৰ ঘোষণা কৰিব লাগে আমি যাৰ ফলত আমি কি কৰিব পাৰো ইয়াক ৰোধ কৰিব পাৰো সংৰক্ষণ কৰিব পাৰো স্থানীয় ৰাইজৰ অংশগ্ৰহণ বহুত বেছি ইম্পৰ্টেন্ট জয়েন্ট ফৰেষ্ট মেনেজমেন্ট ব্যৱস্থা শক্তিশালী কৰিব লাগে বড়ো মিচিং কাৰ্বি আদিৰ অংশগ্ৰহণৰে বন সংৰক্ষণ কৰিব লাগে ট্ৰেডিশনেল ইন্ডিজিনিয়াস যিবোৰ ট্ৰাইব আছে
কাৰণ তেওঁলোকৰ হাতত এনেকুৱা ধৰণৰ বহুত উপায় আছে যাৰ জৰিয়তে তেওঁলোকে কি কৰিব পাৰে, যাৰ জৰিয়তে তেওঁলোকে সংৰক্ষণ কৰিব পাৰে। ইণ্ডিজিনিয়াছ কিছুমান ট্ৰেডিশ্যনেল মেথড আছে যাৰ জৰিয়তে তেওঁলোকে বায়'ডাইভাৰ্চিটি সংৰক্ষণ কৰিব পাৰে। চ' তেওঁলোকক লগত লৈ বন সংৰক্ষণ কৰিব লাগে। পুনৰ অৰণ্যকৰণ, ৰিফৰেষ্টেশ্যন আৰু জলাশয় সংৰক্ষণ, ৰিফৰেষ্টেশ্যন কৰিব লাগে আৰু জলাশয় সংৰক্ষণ কৰিব লাগে। স্থানীয় উদ্ভিদৰে বন পুনঃস্থাপন, স্থানীয় উদ্ভিদৰে বন পুনঃস্থাপন কৰিব লাগে। বিল বা জলাশয় আদি ঘাঁহনি ভূমিৰ পুনৰ উদ্ধাৰ কৰিব লাগে। ঠিক আছে, যাৰ জৰিয়তে আমি কি কৰিব পাৰোঁ, যাৰ জৰিয়তে আমি বায়'ডাইভাৰ্চিটিক প্ৰটেক্ট কৰিব পাৰোঁ। চোৰাং চিকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা আমি হাতত ল'ব লাগে। চ' যি আমি প্ৰব্লেম লিখিছিলোঁ তাক কোপ আপ কৰিবৰ কাৰণে আমি কেনেদৰে কিছুমান ব্যৱস্থাপনা হাতত ল'ম সেই বস্তুটোৱে উল্লেখ কৰা। চ' চোৱা, তুমি যদি প্ৰব্লেমবোৰ লিখিছা তো অবভিয়াছলি সলিউশন তাৰ ওপৰত ভিত্তি কৰিয়ে তুমি লিখিবা। চ' ইমান এটা টান নহয়। সেইকাৰণে মই কওঁ যে যদি তুমি সঁচা অৰ্থত নিজে প্ৰিপাৰেশ্যন কৰিছা, মেইন চেঞ্জ ক'ত আহিব জানা, মাৰ্কছৰ ডিফাৰেঞ্চ ক'ত আহিব জানা, এনচাৰ ৰাইটিং তুমি কিমান প্ৰেক্টিছ কৰিছা আৰু কিমান ধুনীয়াকৈ তুমি এনচাৰটো ফ্ৰেম কৰিব পাৰিছা। তাৰ কাৰণেই কওঁ যিবোৰ ছাত্ৰ ছাত্ৰীয়ে এইবাৰ মেইনছ দিবলৈ যাব বা গৈ আছে তেওঁলোকে যিমান পাৰা তোমালোকে নিজে এনচাৰ লিখিব চেষ্টা কৰা। স্মাৰ্ট IAS ফাউণ্ডেশ্যনে তোমালোকৰ কাৰণে এনেকুৱা ধৰণৰ পদক্ষেপ লৈ আহিছে। চোৱা, ইমান ধুনীয়া এটা পদক্ষেপ য'ত আমি ডিছকাছ কৰিছোঁ, বহুত ভাবি চিন্তি এই ডিচিশ্যনটো লোৱা হৈছে, য'ত এটা অসমীয়া এটা ইংলিছ ডিছকাছ কৰিম। অসমীয়া ষ্টুডেণ্টখিনিয়ে কি কৰিব, ইংলিছ কুৱেশ্যনটো অসমীয়াত তেওঁলোকে নিজে ফ্ৰেম কৰি পঠাব। আমি বা মই তোমালোকৰ এই সময় যিটো স্পেচিফিক সময় দিছোঁ তাত তোমালোকৰ এনচাৰটো চেক কৰি ফিডবেক দিম। ইংলিছ ষ্টুডেণ্টখিনিয়ে যিটো অসমীয়া কুৱেশ্যন আছে সেইটো তোমালোকে ইংলিছত ফ্ৰেম কৰি মোলৈ পঠাবা, মই তোমালোকক ফিডবেক দিম। চ' এটা ছাইডৰ পৰা চাব গ'লে ইট উইল হেল্প ইউ আৰু বহুত বেছি লাভান্বিত হ'বা তুমি। ঠিক আছে, নীতিগত পদক্ষেপৰ সচেতনতা, এৱাৰনেছ প্ৰগ্ৰেম কৰিব লাগে। বিদ্যালয় পাঠ্যক্ৰমত জৈৱ বৈচিত্ৰ্য অন্তৰ্ভুক্ত কৰিব লাগে। বায়'ডাইভাৰ্চিটিৰ ইম্পৰ্টেঞ্চৰ বিষয়ে আমি এডুকেশ্যনেল পাঠ্যক্ৰমত আমি কি কৰিব লাগে, ইনক্লুড কৰিব লাগে। সংবাদ মাধ্যম, ছ'চিয়েল মিডিয়াৰ লগতে সামাজিক মাধ্যমৰ জৰিয়তে জনসাধাৰণক আমি এৱেৰ কৰিব লাগে বা সচেতন কৰিব লাগে ইয়াৰ ওপৰত। ফাইন, কনক্লুড আমি কেনেকৈ কৰিম। চোৱা, অসমৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ কৰাটো কেৱল পৰিৱেশৰ বাবেই নহয়, নট অনলি ফৰ দ্য পৰিৱেশ, ই অসমৰ লোকজীৱন, অৰ্থনীতি আৰু সংস্কৃতিক সংৰক্ষণৰ সৈতে জড়িত কৰে। অলপ লাইনটো হৈ আছে, অলপ কিবা এটা বিজুতি হৈ আছে লাইনটোত। অসমৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ কৰাটো কেৱল পৰিৱেশৰ বাবেই নহয়, ই অসমৰ লোকজীৱন, অৰ্থনীতি আৰু সাংস্কৃতিক সংৰক্ষণৰ সৈতেও জড়িত। ঠিক আছে, সৈতেও জড়িত। চৰকাৰ, স্থানীয় সমাজ আৰু নাগৰিকসকলৰ যৌথ প্ৰচেষ্টাই কেৱল এই মূল্যৱান বৈচিত্ৰ্য ৰক্ষা কৰিব পাৰিব। ঠিক আছে, চ' এনেকুৱা ধৰণে চোৱা, তুমি যদি কনক্লুজনটো চোৱা তুমি এটা বস্তুত আভাস পাবা যে কিমান ধুনীয়াকৈ ইয়াক প্লেচ কৰা গৈছে, এজ এ হোল সাঙুৰি লোৱা গৈছে, যাতে এবাৰ পঢ়িলেই, এক্সামিনাৰৰ চকুত পৰিলেই যাতে এবাৰ এনেকুৱা এটা আভাস আহে যে গোটেই বস্তুখিনি সাঙুৰি লৈ কাৰ লগত ৰিলেট কৰা গৈছে, বায়'ডাইভাৰ্চিটি লগত ৰিলেট কৰা গৈছে বা জৈৱ বৈচিত্ৰ্যৰ লগত ৰিলেট কৰা গৈছে। ঠিক আছে, চ' এনেকুৱা ধৰণে এনচাৰবোৰ পুট কৰিবলৈ চেষ্টা কৰিবা, এনেকুৱা ধৰণে এনচাৰবোৰ লিখিবলৈ চেষ্টা কৰিবা, বহুত বেছি তোমালোকৰ লাভ হ'ব। ঠিক আছে, অ'কে। চ' আই হোপ তোমালোকৰ এই যি সেশন আছিল আজিৰ সেশনটো, এই সেশনটোৱে তোমালোকক বহুত বেছি লাভ দিলে। আৰু এই সেশনটো কণ্টিনিউ যেতিয়া হৈ থাকে, যদি হৈ থাকে কণ্টিনিউ, আৰু যদিতো ময়ো কৰিম, হোৱাটো হ'বই। ঠিক আছে, তো কণ্টিনিউ যেতিয়া হৈ থাকে তেতিয়া এই বস্তুটোৱে কি কৰিব, তোমালোকক সঁচা অৰ্থত লাভ দিব আৰু তোমালোকৰ এনচাৰবোৰ মই চেক কৰি তোমালোকক ফিডবেক দিম। এইটো মোৰ ফালৰ পৰা তোমালোকলৈ প্ৰতিশ্ৰুতি। ঠিক আছে, গতিকে মই ক'ব খোজোঁ যে যেতিয়াই সময় পোৱা নিজৰ ফালৰ পৰা ট্ৰাই কৰিবা এনচাৰ ৰাইটিং কৰিবৰ কাৰণে। লগ পাম ভাল হওক সকলোৰে, জাষ্ট মোৰ এটাই ইচ্ছা যে এটলিষ্ট তোমালোকে নিজৰ ফালৰ পৰা 100% দিয়া আৰু এইবাৰ যাতে মেইনছ পাছ কৰি তোমালোকক ইণ্টাৰভিউ গাইডেন্স প্ৰগ্ৰেমত লগ পাওঁ, তাত আমি ডিছকাছ কৰিম। আৰু তাত এবাৰ পাছ কৰি যোৱাৰ পিছত যাতে তোমালোকৰ ফালৰ পৰা মই একাপ চাহ খাব পাওঁ। অসমীয়া মানুহ ন, তো চাহটো একদম ইম্পৰ্টেণ্ট আমাৰ কাৰণে। তো সেই আশা বাৰু যি কি নহওক কিয়, ভাল সকলোৰে। যদি ক্লাছটো ভাল পাইছা সেশনটো, যদি কিবা এটা ভাবিছা যে হয় ধনচাৰৰ এই সেশনটোৰ জৰিয়তে, এই চিৰিজটোৰ জৰিয়তে আমাৰ লাভ হ'ব, স্মাৰ্ট IAS ফাউণ্ডেশ্যনৰ জৰিয়তে আমাৰ লাভ হ'ব, এটা লাইক মোৰ কষ্টখিনিৰ কাৰণে কৰি দিবা। আৰু লগৰ বন্ধু বান্ধৱীৰ লগত যাক লাগতিয়াল, যাৰ কাৰণে লাগতিয়াল এই সেশনটো হ'বলৈ গৈ আছে, তেওঁলোকক শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা। যদি পাৰা শ্বেয়াৰ কৰিবা, মই তোমালোকক জোৰ কৰা নাই। থেংক ইউ ছ' মাছ এভৰিৱান। বহুত মৰম, বহুত ভাল পোৱা, ভালদৰে পঢ়ি থাকিবা। লগ পাম তোমালোকক নেক্সট ক্লাছত, তেতিয়ালৈ জয় অসম।